নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। তো IOCL জিএনএম নাৰ্ছিঙৰ মেৰিট লিষ্ট প্ৰকাশ পালে। তো ইয়াৰে মেৰিট লিষ্টখন অফিচিয়েলি আহি গ'ল। তো আপোনালোকে ইয়াৰে মেৰিট লিষ্টখন আমাৰ ৱেবছাইট eduasamplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব, ইয়াতে কুইক লিংক ছেকশ্যন এটা আছে। তো ইয়াতে আপোনালোকে মেৰিট লিষ্ট অপশ্যনটো পাব। তো মেৰিট লিষ্ট ইয়াত ডাউনলোড অপশ্যন ক্লিক কৰিব লাগিব। তো আপোনালোকে এই নটিচখন অফিচিয়েল ৱেবছাইটত পাই যাব। তো ইয়াতে দিয়া আছে লিষ্ট অফ প্ৰভিজনেলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ জিএনএম নাৰ্ছিং। তো ইয়াতে দিয়া আছে, এইবিলাক তাৰিখ চাৰিখ দিয়া আছে। তো ইয়াতে 30টা কেণ্ডিডেটৰ নাম আছে। তো ইয়াতে পৰ্টেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, চিৰিয়েল নাম্বাৰ, এপ্লিকেশ্যন নং আৰু নাম, এই 4টা বস্তু দিয়া আছে। ইয়াতে আপোনালোকে কিমান নম্বৰ পাই, চিট পাইছে বা কাট অফ কিমান গৈছে এইবিলাক দিয়া নাই। তো ইয়াতে 30টা কেণ্ডিডেট আছে। তো এনেকুৱা নহয় যে 30টা কেণ্ডিডেটে চাগে চিট ল'ব। যদি ইয়াৰ বাহিৰেও মানে চিট ৰৈ যায় 30টা কেণ্ডিডেটৰ বাহিৰে, তেনেহ'লে তেওঁলোকৰ তাত ৱেটিং লিষ্ট এখন থাকে। তো ৱেটিং লিষ্টখন ৱেবছাইটত প্ৰকাশ কৰা নাই, কিন্তু ৱেটিং লিষ্ট এখন থাকে। সেই লিষ্টখনৰ পৰা তেওঁলোকে এই 30টাৰ মানে চিট খালী ৰ'লে তো তেওঁলোকে কল কৰি বা ইমেইল যোগে জনায়। আৰু আপোনালোকে গমে পাইছে কিছুমান ভুৱা ইমেইল বা ভুৱা কল আহিছে, যদি পইচা খোজে তেনেহ'লে নিদিব। বাকী IOCL ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেডিকেলৰ কাৰণে কোনো ধৰণৰ পইচা নালাগে। তো বাকী আপোনালোকে চাই ল'ব, ইয়াতে দি আছে কেণ্ডিডেট আৰ এডভাইচ টু ৰিপৰ্ট। তো 22 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনটো ক'ত হ'ব? লাৰ্ণিং এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট নিয়াৰ মিউজিয়াম ডিগবৈ ৰিফাইনাৰীত হ'ব। বাকী শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ইয়াতে যাৰ যাৰ নাম আছে সেইবিলাকে কি নিব লাগে ইয়াতে দিয়া আছে। তো 10ৰ মাৰ্কশ্বিট লাগিব, আপোনালোকৰ পাছ চাৰ্টিফিকেট লাগিব, নেক্সট কেটেগৰী চাৰ্টিফিকেট, OBC SC ST যি হয় আৰু OBC এনচিএলখন লাগে। যদি ফিজিকেলি হেণ্ডিকেপ হয় সেইটো লাগিব। ক্লাছ 10 12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড এইখিনি লাগিব। নেক্সট এইখিনি আপোনালোকৰ CGP-টো SSC নালাগে বাৰু। তো পাৰ্চেণ্টেজটো সেইটো বাৰু নালাগে। ইনকাম চাৰ্টিফিকেটখন লাগিব, ফাইনেন্সিয়েল ইয়াৰ 2024-25। তাৰপিছত জিএনএমৰ স্ক'ৰ কাৰ্ডখন লাগিব। নেক্সট IOCL যিখন এপ্লিকেশ্যন আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে এপ্লিকেশ্যন এখন আহিছিলে সেইখন লাগিব, আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব। তো আপোনালোকে এই ডকুমেণ্টবিলাক অৰিজিনেল আৰু জেৰক্স লাগিব। অৰিজিনেল ডকুমেণ্টছ নোহোৱাকৈ আপোনালোক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নিদিয়ে বা নেক্সট প্ৰচেছত যাব নিদিয়ে। তো এইবিলাক যেতিয়া আমাৰ ভেৰিফিকেশ্যন হয়, কিবা ভুল পালে বা সকলোবিলাক ঠিকে থকা নাথাকিলে আপোনালোকক কেঞ্চেল কৰি দিব। সেইকাৰণে সকলোবিলাক ডকুমেণ্টছ লাগিব আৰু সকলোবিলাক আপোনালোকৰ সঠিককৈ থাকিব লাগিব। বাকী তলৰ ফালে এইবিলাক দিয়া আছে। তো ইয়াৰ 22 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত 25 তাৰিখে আপোনালোকৰ 26 ছেপ্টেম্বৰত আপোনালোকৰ মেডিকেল চেকআপ হ'ব, প্ৰি এংগেজ মেডিকেল এক্সামিনেশ্যন। তো মেডিকেল টেষ্ট হ'ব। তো মেডিকেল টেষ্টটো হ'ব অকুপেশ্যনেল হেল্থ চেণ্টাৰ OHC AOD হস্পিটেলত হ'ব। তো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত মেডিকেল ফিট হ'লে তো সেইবিলাক কেণ্ডিডেটক এডমিশ্যন লেটাৰটো দিয়া হ'ব। তো বাকী এইখিনিয়ে আছিল, তলৰ ফালেও দিয়া আছে। বাকী এইবিলাকত আপোনালোকে 4 দিন 5 দিন থাকিব লাগিব। এই খৰচবিলাক আপোনালোকৰ নিজা হ'ব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। ইয়াতে আপোনালোকে কিবা সুধিব লগা থাকিলে তেওঁলোকৰ কণ্টেক্ট ডিটেইলছ দিয়াই আছে, আৰু আমাকো সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।